আমি পঢ়িছোঁ লাষ্ট কি মেটেল এচিড ৰিয়েক্ট উইথ মেটেল এতিয়া পঢ়ি আছোঁ বেছ ৰিয়েক্ট উইথ মেটেল এচিড ৰিয়েক্ট উইথ মেটেল পঢ়িলোঁ না এতিয়া হ'ব বেছেছ মেটেল ৰিয়েক্ট উইথ বেছ metal reacts with base metal reacts with base to form same metal acid লগত react কৰিলে কি ফৰ্ম কৰে salt and hydrogen gas তে base লগত react কৰিলে কি ফৰ্ম কৰিব salt and কি hydrogen gas তে base এটা লৈ ললো মই NaOH এটা base হয় NaOH এটা কি হয় base strong base NaOH sodium hydroxide potassium hydroxide এবিলাক strong base হয় তে NaOH ৰ লগত যদি মই যদি এটা যদি metal দি দিওঁ Zn zinc metal reactivity series মই দিয়া আছিল নাই ওকে ই কি কৰিব Na2 ZnO2 sodium zincate এটা কি হয় salt আৰু প্লাস হাইড্ৰোজেন গ্যাস ফৰ্ম কৰিব H2 আৰু কি ফৰ্ম কৰিব হাইড্ৰোজেন গ্যাস ব্যালেন্স কৰ সন্মুখত 2 দিলে ব্যালেন্স হৈ গ'ল এটো নাম হ'ল sodium zincate और फैन ऑफ सोडियम जिंकेट एटो NaOH आगो কৈ আছো মই NaOH এটা কি হয় বেস এটো এটা কি হয় বেস সোডিয়াম হাইড্রোক্সাইড এর নাম কি সোডিয়াম হাইড্রোক্সাইড এটো জিংক সোডিয়াম হাইড্রোক্সাইডে যেটা জিংকৰ লগত লগ হ'ব তেতিয়া কি ফৰ্ম কৰিব সল্ট আৰু এই সল্টটো হৈ গল কি সোডিয়াম জিংকেট এটা সল্ট হয় আৰু লগতে কি ফৰ্ম কৰিব হাইড্ৰোজেন গ্যাস সোডিয়াম জিংকেট এন্ড হাইড্ৰোজেন গ্যাস ক্লিয়াৰ বুঝছো the question like what happen when metal react with base to form salt and ki hydrogen gas same salt and hydrogen gas metal react with base মেটেলে এসিডৰ লগত ৰিয়েক্ট কৰি কি ফৰ্ম কৰে লগে বস্তু ৰিভাইজ দে মেটেলে এসিডৰ লগত ৰিয়েক্ট কৰি কি ফৰ্ম কৰে সল্ট এন্ড হাইড্ৰোজেন গ্যাস মেটেলে বেছৰ লগত ৰিয়েক্ট কৰি কি ফৰ্ম কৰে সল্ট এন্ড হাইড্ৰোজেন গ্যাস এতিয়া মেটেল কাৰ্বনেটৰ লগত যদি এসিড যদি ৰিয়েক্ট কৰে তেতিয়া কি ফৰ্ম কৰিব এসিডে মেটেলৰ লগত ৰিয়েক্ট কৰিলে কি ফৰ্ম কৰে সল্ট এন্ড হাইড্ৰোজেন গ্যাস হল আগো কৈছে এসিডে মেটেলৰ লগত ৰিয়েক্ট কৰিলে কি ফৰ্ম কৰে সল্ট এন্ড হাইড্ৰোজেন গ্যাস বেছে মেটেলৰ লগত ৰিয়েক্ট কৰিলে কি ফৰ্ম কৰে সল্ট এন্ড হাইড্ৰোজেন গ্যাস মোৰ সময় ল কোৱেশ্চনছ কেনেকা টাইপৰ দিব ভগৱান জানে এতিয়া হল এসিডে যদি মেটেল কাৰ্বনেট বা মেটেল হাইড্ৰোজেন কাৰ্বনেটৰ লগত ৰিয়েক্ট কৰে তেতিয়া কি ফৰ্ম কৰিব বুজ কি কৈছো মই এসিডে মেটেল কাৰ্বনেট আগত মই মেটেল কাৰ্বনেট লৈ আছো Na2CO3 ৰিয়েকশনটো ভালকে বুঝ প্ৰথম ৰিয়েকশনটো চা এসিডে মেটেলৰ লগত ৰিয়েক্ট কৰোতে কি ফৰ্ম কৰিছিলে সোডিয়ামে ক্লোৰিনক লৈ লৈছিলে NaCl ডিসপ্লেসমেন্ট ৰিয়েকশন আৰু হাইড্ৰোজেন আহি গৈছিল ইয়াত H2 আপত্তি আছে কিনলে এটো আছিল কি আছিলে when acid react with metal এতিয়া কি হৈ আছে এসিড ৰিয়েক্ট উইথ মেটেল কাৰ্বনেট বস্তুটো ইয়াৰ নিচিনা বুজ একেবাৰে ইজি হ'ব স্যার মই এটো বস্তু নাইকিয়া কৰি দিছো ইয়াৰ নিচিনা সেম হল নে কি ফৰ্ম কৰি আছে সল্ট এন্ড হাইড্ৰোজেন গ্যাস আপত্তি আছে বস্তু ইয়াৰ নিচিনা সেম হয় নাই এসিডে মেটেলৰ ৰিয়েক্ট কৰিলে কি ফৰ্ম কৰে সল্ট এন্ড হাইড্ৰোজেন গ্যাস এসিডে মেটেলৰ ৰিয়েক্ট কৰিলে কি ফৰ্ম কৰে সল্ট এন্ড হাইড্ৰোজেন গ্যাস বোর্ডত বুঝাই থাকা সময় যদি তই গৰুৱে যদি লিখি থাক তে কি বুজি পাবি এটো ৰিয়েকশনটো শুনিলে বুজি পাবি দেখিলে চাব লাগিব না তেতিয়া না বুজিবি মই কাৰ্বনেটটো ইয়াত কাৰ্বনেট আছে মুছি পেলাই বুজাই আছো এটা বুজ ভালকে এসিডে মেটেলৰ ৰিয়েক্ট কৰিলে কি ফৰ্ম কৰে সল্ট হাইড্ৰোজেন এটো লৈ এটো মিলি আছে বাস খালি বাঢ়িছে কি CO3 এই 2 কাৰণে ভয় খাব নালাগে এই 2 কাৰণে ভয় খাব নালাগে কাৰণ কাৰ্বনেটৰ ভ্যালেন্সি 2 হয় এই কাৰণে 2 ইয়াত থাকে হল বাঢ়িলে কি এটা কাৰ্বন তিনটা অক্সিজেন বাঢ়িছে নে এটা কাৰ্বন তিনটা অক্সিজেনৰ এটা অক্সিজেন আহি ইয়াত লগ হৈ গৈছে হল কি ওয়াটাৰ বাছি থাকিল কি এটা কাৰ্বন দুটা অক্সিজেন মানে কি কাৰ্বন ডাই অক্সাইড তাৰ মানে মই কি বুজিলো
যে এচিডে মেটেল কাৰ্বনেটৰ লগত ৰিয়েক্ট কৰিলে কি ফৰ্ম কৰে সল্ট ৱাটাৰ এণ্ড কাৰ্বন ডাই অক্সাইড এচিডে মেটেলৰ লগত ৰিয়েক্ট কৰিলে কি ফৰ্ম কৰে সল্ট এণ্ড হাইড্ৰজেন গেছ কাৰ্বনেট লাহাৰ লগে লগে কি বাঢ়ি যায় এটা কাৰ্বন তিনিটা অক্সিজেন বাঢ়ি যায় এটা অক্সিজেন হাইড্ৰজেনত লাগি পেলাই কি ফৰ্ম কৰিব ৱাটাৰ আৰু কাৰ্বন আৰু দুটা অক্সিজেন থাকি CO2 ক্লিয়াৰ বস্তুটো সেনেকৈ মনত ৰাখিবি এতিয়া মনত ৰখাৰ ইজি হ'ব ৰিয়েকশ্যনটো বুজি পালি এতিয়া বেলেঞ্চ কৰ সোডিয়াম কেইটা আছে দুটা ইয়াত সোডিয়াম কেইটা এটা আগত মেটেল বেলেঞ্চ কৰিবি আগত মেটেল বেলেঞ্চ কাৰ্বন কাৰ্বন মিলি আছে অক্সিজেন তিনিটা মিলি আছে হাইড্ৰজেন দুটা এইফালে হাইড্ৰজেন দুটা মিলি গ'ল আৰু ক্লোৰিন মিলি গ'ল হ'ল এইটো হ'ল মেটেল কাৰ্বনেট আৰু যদি মেটেল হাইড্ৰজেন কাৰ্বনেট হয় HCl মেটেল হাইড্ৰজেন কাৰ্বনেট বুলিও কয় মেটেল বাই কাৰ্বনেট বুলিও কয় কি কৈছোঁ মেটেল হাইড্ৰজেন কাৰ্বনেট বুলিও কয় মেটেল বাই কাৰ্বনেট বুলিও কয় সেম হ'ব এইটোৰ লগত এইটো পূৰা সেম সেইটো মনত ৰাখিলে হ'ল কাৰ্বনেটৰ লগত ৰিয়েক্ট কৰিলে যিটো হ'ব বাই কাৰ্বনেটৰ ৰিয়েক্ট কৰিলেও কি হ'ব সেমেই হ'ব সল্ট NaCl প্লাছ ৱাটাৰ H2O প্লাছ কাৰ্বন ডাই অক্সাইড CO2 ইয়াত অলৰেডি সব বস্তু বেলেঞ্চ হৈ আছে ক্লিয়াৰ তাৰ মানে কি বুজিলোঁ যে এচিড ৰিয়েক্ট উইথ মেটেল কাৰ্বনেট এচিড ৰিয়েক্ট উইথ মেটেল কাৰ্বনেট বা মেটেল হাইড্রোজেন কার্বনেট to form salt water and carbon dioxide কি হ'ব যদি লাইম ওয়াটাৰৰ মাজেৰে যদি মই কাৰ্বন ডাই অক্সাইড গেছ পঠাই দিওঁ এইটো ফাৰ্ষ্ট চেপ্টাৰত পঢ়াইছিলোঁ মই কাৰ্বন ডাই অক্সাইড গেছ পাছেছ থ্ৰু লাইম ওয়াটাৰ কি হ'ব লাইম ওয়াটাৰৰ মাজেৰে কাৰ্বন ডাই অক্সাইড গেছ পঠালে লাইম ওয়াটাৰ কি আছিলে লাইম ওয়াটাৰ কি আছিলে CaOH2 স্ল্যাক লাইম বা লাইম ওয়াটাৰ আছিলে নাই CaOH2 স্ল্যাক লাইম বুলিও কয় লাইম ওয়াটাৰ বুলিও কয় কি কৈছোঁ মই স্ল্যাক লাইম অৰ লাইম ওয়াটাৰ বুকত লাইম ওয়াটাৰ বুলি লিখা আছে কিন্তু স্ল্যাক লাইম বুলিও কয় মনত ৰাখিবি হা ইয়াৰ মাজেৰে যদি মই কাৰ্বন ডাই অক্সাইড পঠাওঁ তেনেহ'লে কি ফৰ্ম হ'ব CaCO3 প্লাছ H2O এতিয়া মন দে লাইম ওয়াটাৰৰ মাজেৰে কাৰ্বন ডাই অক্সাইড পঠাই দিলে তাত কি হয় এটা হোৱাইট এপিয়াৰেঞ্চ পৰে বগা গুড়ি 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 মানে তো এতিয়া যদি পানীত যদি মই চকৰ গুড়ি মিক্স কৰিলোঁ যেনেকুৱা হয় তেনেকুৱা হয় কথাটো বুজি পাইছা নাই তো মিল্কি এপিয়াৰেঞ্চ বুলি কয় যে এই যিটো CaCO3 যিটো আহিব এই পাৰ্টটো হৈ যায় মিল্কি এপিয়াৰেঞ্চ কি এপিয়াৰেঞ্চ আহে মিল্কি এপিয়াৰেঞ্চ আহে মিল্কি এপিয়াৰেঞ্চ বা হোৱাইট কালাৰ হেৰি পৰে বুলি ক'লে হোৱাইট PPT বা মিল্কি এপিয়াৰেঞ্চ এতিয়া ভালকৈ মন দে এতিয়া যদি মই এক্সেছ অফ কাৰ্বন ডাই অক্সাইড যদি CaCO3 মাজেৰে পঠাই দিওঁ তেতিয়া কি ফৰ্ম হ'ব CaCO3 মাজেৰে যদি এক্সেছ অফ CaCO3 মাজেৰে যদি মই এক্সেছ কাৰ্বন ডাই অক্সাইড কিমান হ'ব এইটো এক্সেছ অফ কাৰ্বন ডাই অক্সাইড এক্সেছ বেছিকৈ যদি কাৰ্বন ডাই অক্সাইড গেছ যদি পঠাই দিয় তেনেহ'লে কি ফৰ্ম হ'ব তেতিয়া CaHCO3 কেলছিয়াম বাই কাৰ্বনেট ফৰ্ম হ'ব আৰু এইটো আকৌ ক্লিয়াৰ ৱাটাৰ ফৰ্ম হৈ যাব ক্লিয়াৰ হৈ যাব মানে টেষ্ট টিউবত যেতিয়া এই ঘটনাটো ঘটিব যেতিয়া ঘটনাটো ঘটিব CaOH2 লগত যদি কাৰ্বন ডাই অক্সাইড পঠাই দিওঁ তেনেহ'লে মিল্কি এপিয়াৰেঞ্চ আহে এইটো কি আহিব মিল্কি এপিয়াৰেঞ্চ এতিয়া যদি আকৌ কাৰ্বন ডাই অক্সাইড যদি মই ইয়াৰ মাজে যদি এক্সেছ পঠাই দিওঁ তেনেহ'লে এইটো আকৌ ক্লিয়াৰ হৈ যাব এই যিটো মিল্কি এপিয়াৰেঞ্চটো এইটো কি হৈ যাব নাইকিয়া হৈ যাব কথাটো বুজি পালি নে নাপালি কোনটো শুন পায় এইটো যে কৈছিলোঁ মই এইটো এটা ৱাল হয় ইয়াত যেতিয়া চূণ পানী আমাৰ চূণ পানী এই যে চূণ পানী কৰি চূণ পানী ইয়াত মিক্স মাৰে নে নামাৰে ৱালত কেতিয়াবা চূণ পানী মাৰে নে এনেকৈ প্ৰথম লাইট হৈ থাকে বস্তুটো টাইম যোৱাৰ লগে 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 এয়াৰৰ পৰা কাৰ্বন ডাই অক্সাইড লাগোতে লাগোতে এইটো কি হৈ যায় ডাঠ হৈ যায় নাযায় ডাঠ হৈ যায় না এইটো CaCO3 ফৰ্ম ডাঠ হৈ যায় বস্তুটো ঘৰটো বুজি পালি নে নাপালি
তো সেইকাৰণে এই CaCO3 ফৰ্ম হয় না, সেইকাৰণে মিল্কি এপিয়াৰেঞ্চ আহে। আকৌ যদি মই ইয়াৰ মাজে যদি এক্সেছ কাৰ্বন ডাই অক্সাইড পঠাই দিওঁ তেনেহ'লে সেই মিল্কি এপিয়াৰেঞ্চটো কি হৈ যায়, নাইকিয়া হৈ যায়। তাৰ মানে মই কি গম পালোঁ, এইটো লাইমষ্টোন হয়, ইয়াক লাইমষ্টোন বুলি কয়। কি বুলি কয়? লাইমষ্টোন বুলিও কয়, মাৰ্বলৰ কাৰ্বনেট কি কেমিকেল ফৰ্মুলা বুলি কয়। কথাটো বুজি পালি? CaCO3 কেলছিয়াম কাৰ্বনেট। আৰু এইটো ৱাটাৰ, এইটোৰ নাম কি? স্লেক লাইম, স্লেক লাইম অৰ লাইম ৱাটাৰ। মানে মই কি বুজিলোঁ যে লাইম ৱাটাৰৰ মাজেৰে কাৰ্বন ডাই অক্সাইড গেছ পঠালে কি ফৰ্ম হয়? CaCO3 প্লাছ ৱাটাৰ, আৰু এইটো কি হয়? মিল্কি এপিয়াৰেঞ্চ। আকৌ যদি CaCO3ৰ মাজেৰে যদি এক্সেছ অফ কাৰ্বন ডাই অক্সাইড পঠাই দিওঁ তেনেহ'লে মিল্কি এপিয়াৰেঞ্চটো কি হৈ যায়? নাইকিয়া হৈ যায়, ডিজএপিয়াৰেঞ্চ হৈ যায়। বুজি পালি? এইটো এছাৰশ্যন ৰিজনছ বা MCQ যিকোনো ধৰণৰ কুৱেশ্যনছ সুধিব পাৰে। ক্লিয়াৰ? এইগুলো এতিয়া যদি মেটেল কাৰ্বনেট আৰু মেটেল হাইড্ৰজেন কাৰ্বনেটৰ লগত যদি বেছ ৰিয়েক্ট কৰে তেতিয়া কি ফৰ্ম হ'ব? আচ্ছা মোক এটা কথা কওঁ, এচিডে মেটেল কাৰ্বনেট অৰ মেটেল হাইড্ৰজেন কাৰ্বনেটৰ লগত ৰিয়েক্ট কৰি কি ফৰ্ম কৰিছিলে? এচিডে মেটেল কাৰ্বনেট অৰ মেটেল হাইড্ৰজেন কাৰ্বনেটৰ লগত ৰিয়েক্ট কৰি কি ফৰ্ম কৰিছিলে? মেটেল কাৰ্বনেট আৰু মেটেল হাইড্ৰজেন কাৰ্বনেটৰ লগত ৰিয়েক্ট কৰি কি ফৰ্ম কৰিছিলে? মনত ৰাখ না, বস্তুটো ইজিটো। আচ্ছা মোক এটা কথা কওঁ, এচিডে মেটেলৰ লগত ৰিয়েক্ট কৰি কি ফৰ্ম কৰে? এচিডে মেটেলৰ লগত ৰিয়েক্ট কৰি কি ফৰ্ম কৰে? সল্ট আৰু হাইড্ৰজেন গেছ। তো মেটেল কাৰ্বনেট মানে কি? এটা অক্সিজেন লগাই দিয়ে ৱাটাৰ, আৰু এটা কাৰ্বন দুটা অক্সিজেন লগাই দিয়ে, কি হৈ গ'ল? কাৰ্বন ডাই অক্সাইড। তো মেটেল কাৰ্বনেটৰ লগত ৰিয়েক্ট কৰিলে কি ফৰ্ম কৰিব? সল্ট, ৱাটাৰ এণ্ড কাৰ্বন ডাই অক্সাইড। কিন্তু বেছে যদি মেটেল কাৰ্বনেটৰ লগত ৰিয়েক্ট কৰে, বেছে ইয়াৰ লগত আৰু ইয়াৰ লগত ৰিয়েক্ট নকৰে। বেছে মেটেল কাৰ্বনেট আৰু মেটেল হাইড্ৰজেন কাৰ্বনেটৰ লগত ৰিয়েক্ট নকৰে। কিয় নকৰে? কাৰণ মেটেল কাৰ্বনেট আৰু মেটেল হাইড্ৰজেন কাৰ্বনেট দুইটাই বেছিক ইন নেচাৰ। দুটাই কি নেচাৰ? বেছিক ইন নেচাৰ। মেটেল কাৰ্বনেট আৰু মেটেল হাইড্ৰজেন কাৰ্বনেট দুইটাই বেছিক ইন নেচাৰ, কাৰণ বেছ মেটেলেৰে বনোৱা হয়, এচিড নন মেটেলেৰে বনোৱা হয়। এইটো মূৰত সোমোৱাই লওক। বেছ কিহেৰে বনে? মেটেল। মেটেলটো যেতিয়া জ্বলায়, মেটেল জ্বলোৱাৰ পিছত যিটো এছ হয়, সেই এছটো ৱাটাৰ ডিজল্ভ কৰিলে বেছ ফৰ্ম হয়। নন মেটেল যেতিয়া বাৰ্ণ কৰিব, যিটো এছ ফৰ্ম হ'ব, সেই এছটো ৱাটাৰ ডিজল্ভ কৰিলে এচিড ফৰ্ম হয়। তাৰ মানে কি বুজিলি? মেটেলটো সদায় বেছিক ইন নেচাৰ, নন মেটেলটো সদায় কি? মেটেলিক অক্সাইডটো সদায় কি? বেছ ইন নেচাৰ, আৰু নন মেটেলিক অক্সাইডটো সদায় কি হয়? এচিডিক ইন নেচাৰ। গতিকে মেটেল কাৰ্বনেটটো কি নেচাৰ হ'ব? বেছিক নেচাৰ হ'ব। তো বেছে বেছিক নেচাৰৰ লগত কেনেকৈ ৰিয়েক্ট কৰিব? বেছে বেছৰ লগতো ৰিয়েক্ট কৰিব নোৱাৰে। সেইকাৰণে বেছে মেটেল কাৰ্বনেট বা মেটেল হাইড্ৰজেন কাৰ্বনেটৰ লগত ৰিয়েক্ট নকৰে। বুজি পালি? লিখ, বেছ ডাজ নট ৰিয়েক্ট উইথ মেটেল কাৰ্বনেট অৰ মেটেল হাইড্ৰজেন কাৰ্বনেট। মেটেলে সদায় কি ফৰ্ম কৰে? বেছ। নন মেটেলে কি ফৰ্ম কৰে? এচিড। এতিয়া যদি মই কওঁ এচিড আৰু বেছ যদি ৰিয়েক্ট হয় তেতিয়া কি হ'ব? এচিড আৰু বেছ যদি ৰিয়েক্ট হৈ যায় তেতিয়া সল্ট আৰু ৱাটাৰ ফৰ্ম কৰিব। কি ফৰ্ম কৰিব? সল্ট এণ্ড ৱাটাৰ। সল্ট এণ্ড কি? ৱাটাৰ। এচিড ল HCl, বেছ ল NaOH, সোডিয়াম হাইড্ৰক্সাইড। সল্ট Na ক্লৰিনক নিবই, Na ক্লৰিনক নিবই, হৈ গ'ল NaCl, আৰু হাইড্ৰজেনে ইয়াক ল'বই, ডাবল ডিছপ্লেচমেণ্ট, হৈ গ'ল কি? H2O, সল্ট এণ্ড কি? ৱাটাৰ। সিন্স ইট ফৰ্মছ ৱাটাৰ এণ্ড সল্ট, ইয়াত এচিড আৰু বেছ কিবা কেৰেক্টাৰ আছে নেকি? ইয়াত নাই। সেইকাৰণে ইয়াক কি বুলি কোৱা হয়? নিউট্ৰেলাইজেশ্যন ৰিয়েকশ্যন বুলি কয়। কি ৰিয়েকশ্যন বুলি কয়? নিউট্ৰেলাইজ। ৱেন এচিড ৰিয়েক্টছ উইথ বেছ দেন ইট ফৰ্মছ সল্ট এণ্ড ৱাটাৰ। তাক কি হয়? সল্ট আৰু ৱাটাৰ ফৰ্ম হয়। আৰু সেইকাৰণে সেই ৰিয়েকশ্যনটো কি ৰিয়েকশ্যন বুলি কোৱা হয়? নিউট্ৰেলাইজেশ্যন ৰিয়েকশ্যন বুলি কয়। দেখি বুজি পালি বস্তুটো? তে হোৱাট হেপেন ৱেন এচিড ৰিয়েক্ট উইথ বেছ? Acid react with base to form salt and water, and this type of reaction is called neutralization reaction. Click. It is a acid react with base পড়িলো না? Acid react with base পড়িলো। এটা চাই লব, acid reacts with
মেটালিক অক্সাইড এসিড ৰিয়েক্ট উইথ মেটালিক অক্সাইড আৰু বেছ ৰিয়েক্ট উইথ নন মেটালিক অক্সাইড এতিয়া এটা বস্তু বুঝ এসিডে মেটালিক অক্সাইডৰ লগত ৰিয়েক্ট কৰিলে কি ফৰ্ম কৰে মেটালিক অক্সাইড মানে কি মই এইমাত্ৰ কৈছিলোঁ মেটালিক অক্সাইডে কি বনায় মেটালিক অক্সাইডে কি বনায় বেছ বনায় মেটালিক অক্সাইডে কি বনায় বেছ বনায় তে এসিডে বেছৰ লগত ৰিয়েক্ট কৰিলে কি ফৰ্ম কৰিব সল্ট এণ্ড কি ৱাটাৰ এতিয়া বেছে যেতিয়া নন মেটালিক অক্সাইড মানে কি এসিড নন মেটালিক অক্সাইডে কি ফৰ্ম কৰে এসিড ফৰ্ম কৰে নন মেটালিক অক্সাইড মানে কি এসিড তে বেছ আৰু এসিডৰ লগত ৰিয়েক্ট কৰিলে কি ফৰ্ম হয় সল্ট আৰু ৱাটাৰ সল্ট প্লাছ ৱাটাৰ কথাটো বুজি পালি এসিড ৰিয়েক্ট উইথ বেছ সল্ট এণ্ড ৱাটাৰ এসিডে মেটালিক অক্সাইডৰ লগত ৰিয়েক্ট কৰিলেও কি সল্ট এণ্ড ৱাটাৰ বেছে নন মেটালিক অক্সাইডৰ লগত ৰিয়েক্ট কৰিলেও কি সল্ট এণ্ড ৱাটাৰ এটা কথা মূৰত সোমাই লওঁ মেটালিক অক্সাইড মানে বেছ নন মেটালিক অক্সাইড মানে এসিড কাৰণ মেটালিক অক্সাইডে বেছ ফৰ্ম কৰে নন মেটালিক অক্সাইডে কি ফৰ্ম কৰে এসিড ফৰ্ম কৰে লিখি লওঁ